নমস্কাৰ, পুনৰ স্বাগতম জনাইছোঁ আপোনালোকক মোৰ ইউটিউব চেনেললৈ। মই শিক্ষা বিভাগৰ লগত জড়িত হৈ পুনৰ এখন নতুন নটিফিকেশ্যন লৈ আহিছোঁ। আশা কৰোঁ আপোনালোকৰ বেছিভাগেই অলৰেডি গম পাইছে। ইয়াতে এইখন আহিছে মমতা হোজাই ফালৰ পৰা। তেখেত হ'ল ডিৰেক্টৰ অফ ছেকেণ্ডাৰী এডুকেশ্যন আছাম, কাহিলীপাৰাৰ পৰা আহিছে, হেড অফিচৰ পৰা। ইয়াত এইখন পঠাইছে অল ডিষ্ট্ৰিক্ট অসমৰ গোটেই জিলাৰ ইনস্পেক্টৰ অফ স্কুললৈ। আৰু ইয়াতে ছাবজেক্টটো চাব, ইয়াতে দিছে ৰিগাৰ্ডিং ওৱান এডভান্স ইনক্ৰিমেণ্ট ফৰ একুৱাৰিং বি এড ডিগ্ৰী। মানে যিসকলৰ বি এড ডিগ্ৰী আছে তেখেতসকলে এটা এক্সট্ৰা ইনক্ৰিমেণ্ট পাব। কিন্তু ছাবজেক্টটো দেখা পাই আপোনালোকে নাভাবিব যে কাৰণ আজিকালিতো বি এডটো মেণ্ডাটৰী সকলোৰে আছে। বিশেষকৈ মাধ্যমিক শিক্ষা বিভাগত চাকৰি পাবলৈ হ'লে হাইস্কুল বা হায়াৰ ছেকেণ্ডেৰীৰ ক্ষেত্ৰত বি এডটো সকলোকে লাগেই। গতিকে ইয়াতে কৈছে যে 10/7/2012 আগত যিসকল শিক্ষকে বি এড ডিগ্ৰী লাভ কৰিছিল তেখেতসকলক এটা এক্সট্ৰা বা এডভান্স এটা ইনক্ৰিমেণ্ট দিয়া হ'ব। আৰু হয়তো ইয়াৰে কিছু সংখ্যকে পাব পাৰে। গতিকে 2 সপ্তাহৰ ভিতৰত ইনস্পেক্টৰ অফ স্কুললৈ পঠাইছে তেখেতসকলক ছাৰ্ভে কৰি, যদি তেনেকুৱা ধৰণৰ শিক্ষক শিক্ষয়িত্ৰী আছে যিসকলে 10/7/2012 আগত মানে জুলাইত হ'ব 10 জুলাইৰ 2012 আগত যদি তেখেতসকলে বি এড কমপ্লিট কৰিছে আৰু সেই বি এডৰ চাৰ্টিফিকেট তেখেতসকলে যদি ছাবমিট কৰিছিল তেখেতসকলে এটা এক্সট্ৰা ইনক্ৰিমেণ্ট পাব। আৰু ইয়াৰ কাৰণে ডাটা বিচাৰিছে, ইনস্পেক্টৰ অফ স্কুল লৈ পঠাইছে তেখেতসকলৰ মানে ডিষ্ট্ৰিক্টৰ পৰা। প্ৰত্যেক ডিষ্ট্ৰিক্টৰে তেনেকুৱা শিক্ষক শিক্ষয়িত্ৰী যদি আছে ডাটা বিচাৰিছে। এইটো এটা খুব ভাল এটা ষ্টেপ, যিহেতু তেতিয়া বি এড ডিগ্ৰী আচলতে প্ৰায় মেণ্ডাটৰী নাছিলে আৰু তেতিয়া বি এড বা বি টি বুলি কৈছিলে। তেনেকুৱা ধৰণৰ বা এনেকুৱা মানে বৃত্তিগত অৰ্হতা শিক্ষকসকলে লাভ কৰিলে এইটো এটা খুব এটা মানে ডাঙৰ এটা এচিভমেণ্ট আছিল। আৰু যদিও তেতিয়াও ডেপুটেশ্যনত যোৱা সেই যিটো প্ৰক্ৰিয়া বৰ্তমান আছে তেতিয়াও আছিলে, কিন্তু মানে যিহেতু মেণ্ডাটৰী নাছিলে সেইকাৰণে বহু শিক্ষক শিক্ষয়িত্ৰীয়ে স্বইচ্ছাই যোৱাও নাছিলে। মানে সুযোগ পালেও কিছু মানে ঘৰৰ অসুবিধাৰ কাৰণে বা কিছুসকলে বিভিন্ন মানে বিদ্যালয়ৰ অসুবিধা, ধৰক শিক্ষক নাই মানে শ্ৰেণীৰ অনুপাতে, ধৰক তেখেতে গ'লে তেখেতৰ ছাবজেক্টটো পঢ়োৱা শিক্ষক নাই, মনৰ ইচ্ছাটো থাকিলেও যাব পৰা নাছিলে। আৰু তেনেকুৱা গ্ৰাউণ্ড লেভেলত বহু সমস্যা থাকে। বা কেতিয়াবা ডেপুটেশ্যনত কোনোবা শিক্ষক যাব বিচাৰিলেও বিদ্যালয়ৰ পৰা নপঠায় বা দিলেই হয়। যোৱা বছৰো লিষ্ট ওলাইছিলে আৰু হয়তো এইবাৰো ওলাব ডেপুটেশ্যনৰ কাৰণে কোনে কোনে যাব বিচাৰে, কোন কোন ছাৰ বাইদেউ যাব বিচাৰে। গতিকে তেখেতসকলৰ ইচ্ছা প্ৰকাশ কৰি তেখেতসকলে ফৰ্ম ফিল আপ কৰি দিব লাগিব। যা হওক, শিক্ষা বিভাগে যদি ঠিকমতে যদি মানে ইনস্পেক্টৰ অফ স্কুলে যদি প্ৰত্যেক ডিষ্ট্ৰিক্টত ঠিকমতে যদি এই ডাটাবিলাক প্ৰভাইড কৰে ডিৰেক্টৰক, নিশ্চয় তেখেতসকলে ইনক্ৰিমেণ্ট লাভ কৰিব। কিন্তু ইয়াতে এটা মই ভিডিঅ'টোৰ লগত সংগতি থকাই কথা এটা ক'বলৈ ওলাইছোঁ। এনেকুৱা ধৰণৰ নটিফিকেশ্যন আৰু এখন আহিছিলে যে আমি সকলোৱে জানো NPS আমাৰ হৈছিলে 2005 চনৰ পিছৰ পৰা, তাৰ আগত OPS আছিলে। কিন্তু মাজতে এখন নটিফিকেশ্যন ওলাইছিলে যে যিসকল শিক্ষক শিক্ষয়িত্ৰীৰ মানে এডভাৰটাইজমেণ্ট বা তেখেতসকলৰ প্ৰচেছ যিটো চাকৰিৰ 2005 আগত হৈছে, যিটো ডেট আছিলে, মই ডেটটো ফিক্সকৈ মই কোৱা নাই, 2005 আগত আছিলে, ধৰক জানুৱাৰীৰ আগত। কিন্তু তেখেতসকলে এপইণ্টমেণ্ট পাওঁতে 2005 বৰ্ষটো গুচি গ'ল, 2006 বা 2007 তেখেতসকলে বা কোনোবাই 2009-10তো পাইছে এপইণ্টমেণ্ট। তেনেকুৱা ধৰণৰ কৰ্মচাৰীসকলক, তেনেকুৱা ধৰণৰ অকল শিক্ষক শিক্ষয়িত্ৰী বুলি কোৱা নাই ইয়াতে, আচলতে মোৰ অলপ ভুল হ'ল, শিক্ষক শিক্ষয়িত্ৰী নহয়, তেনেকুৱা ধৰণৰ কৰ্মচাৰীক গভমেণ্টে মানে পুৰণা অল্ড পেঞ্চন স্কিমত তেখেতসকলৰ আওতালৈ আনিবলৈ বিচাৰিছে তেখেতসকলক। আৰু ইয়াৰ বাবে প্ৰত্যেক ডিপাৰ্টমেণ্টৰ বিভাগীয় মানে যি অফিচ আছে সেই অফিচলৈ অলৰেডি পত্ৰ প্ৰেৰণ কৰা হৈছে আৰু ডাটা বিচাৰিছিল। কিন্তু মাজতে, এইটো মই কোৱা কথা নহয়, মাজতে বহুকেইখন আমি
ইয়াতে নটিচ পাইছোঁ বা বিভিন্ন শিতানৰ পৰা জানিবলৈ পাৰিছোঁ যে বিভাগীয় কৰ্তৃপক্ষৰ ফালৰ পৰা এনেকুৱা ধৰণৰ যিসকল কৰ্মচাৰী আছে মই যে অকণমান আগত ক'লোঁ তেনেকুৱা ধৰণৰ ডাটা থাকিলেও তেখেতসকলে কিন্তু বহুত ডিলে কৰিছে বা ইচ্ছা প্ৰকাশ কৰা নাই মানে লিষ্টবিলাক প্ৰভাইড কৰাৰ কাৰণে ওপৰত ঊৰ্ধ্বতম কৰ্তৃপক্ষক গতিকে তাৰ ফলত প্ৰাপ্যৰ পৰা OPS যি প্ৰাপ্য তেখেতসকলৰ এই OPS প্ৰাপ্যৰ পৰা বঞ্চিত হৈছে পুনৰ নটিচ পঠাইছিলে ঊৰ্ধ্বতম কৰ্তৃপক্ষ এতিয়া কিন্তু বিশেষ গম পোৱা নাই যদি গম পাওঁ নিশ্চয় মই তাৰ ওপৰত এটা ভিডিঅ' বনাম এতিয়া কথাটো কি হ'ল ঠিক তেনেকুৱা গতিকে এইটো ক্ষেত্ৰতো এই আমাৰ ডিষ্ট্ৰিক্টৰ পৰা কিমান গুৰুত্ব দিয়ে সেইটো এটা লক্ষণীয় বিষয় হ'ব কাৰণ ডাটাটো উলিয়াই দিব লাগিব ঊৰ্ধ্বতম কৰ্তৃপক্ষক মানে ডিৰেক্টৰ অফিচলৈকে তেখেতসকলে ফৰৱাৰ্ড কৰিব লাগিব কাৰণ 10/7/2012 আগত কোনসকল ছাৰ বাইদেউৰ BEd অলৰেডি কমপ্লিট হৈছিলে গতিকে তেনেকুৱা ধৰণৰ কথা যা হওক মই ভাবোঁ তেখেতসকলে সদিচ্ছা প্ৰকাশ কৰিব আৰু এই অতি সোনকালে এই লিষ্ট প্ৰভাইড কৰিব মানে ফৰৱাৰ্ড কৰিব ডিৰেক্টৰ অফিচলৈ আজিৰ ভিডিঅ'টোত এইখিনি আছিলে চিম্পল কথা মই আৰু বিশেষ কৈ নাথাকোঁ দীঘলীয়া নকৰোঁ আৰু যদি কিবা এক্সপ্লেনেশ্যন কৰাত ভুল ভ্ৰান্তি হৈছে আপোনালোকৰ মাজৰে এজন বুলি ক্ষমা কৰি দিব ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে আপোনালোক সকলোলৈকে মই পুনৰ এবাৰ ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু যিসকল মোৰ চেনেলটো নতুন বা নতুনকৈ ভিউৱাৰ্ছসকলে যিসকলে মোৰ ভিডিঅ'বোৰ চাইছে যদি ভাল পায় আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব অলপ উৎসাহিত কৰিব বুলি আশা কৰিলোঁ আৰু ভৱিষ্যতে যাতে মই ভাল ভিডিঅ' বনাব পাৰোঁ আৰু এডুকেশ্যনৰ লগত জড়িতও মই ভিডিঅ' বনাব পাৰোঁ অকল নটিফিকেশ্যন বুলি নহয় মই বিভিন্ন এক্সামৰ আহি থকা এই এক্সামৰ লগত ৰিলেটেড কিছুমান MCQ আনিবলৈ চেষ্টা কৰিম আগতে অলৰেডি বনাইছিলোঁৱে যা হওক মই দুই ধৰণৰ ভিডিঅ' মই বনাই যাম আশা কৰোঁ আপোনালোকৰ সঁহাৰি পাম ধন্যবাদ